কাশ্মীৰৰ পেহেলগামত হোৱা ঘটনাই সমগ্ৰ দেশকে কঁপাই তুলিছে। যেহেতু যিটো সময়ত ভাৰত বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা হ'বলৈ দৌৰত আছে, সেই সময়ত যে ভাৰতবৰ্ষৰ জনতা সুৰক্ষিত নহয় এইটোৱে প্ৰমাণিত হৈছে। আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে যিসকল সন্ত্ৰাসবাদীয়ে এই ঘটনাটো কৰিছে তেওঁলোকক কঠোৰ শাস্তি দিব লাগে, যাতে অনাগত দিনত কোনো এটা দেশে ভাৰতবৰ্ষৰ ৰাইজৰ ওপৰত এনেকুৱা ধৰণৰ কাণ্ড কৰিবলৈ সাহস নকৰে। আৰু যিসকল পেহেলগামৰ ঘটনাত নিহত হৈছে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, আৰু যিসকল লোক আহত হৈছে তেওঁলোকৰ আৰোগ্য কামনা কৰিছোঁ। প্ৰথমতে আমি কাশ্মীৰৰ পেহেলগাম নামৰ ঠাইত যি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আহতসকলৰ আশু আৰোগ্যক আমি কামনা কৰিছোঁ। ইয়াৰ পৰা এটাই আমি বাৰ্তা দিব বিচাৰোঁ যে সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, কোনো জাত নাই, সিহঁতক পুলি পঘাই উৎখাত কৰিবই লাগিব। আমি আজি এই কাৰ্যসূচীৰ পৰা আমি ভাৰত চৰকাৰৰ গৃহমণ্ডলৰ আমি এটা দাবী উত্থাপন কৰিছোঁ যে সিহঁতক পুলিয়ে পঘাই উৎখাত কৰি সিহঁতক ইয়াৰ পৰা সম্পূৰ্ণৰূপে নাশ কৰিব লাগিব। যিসকল নৰফিকা আছে এই কাণ্ডত জড়িত হৈ আছে তেখেতসকলক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমাৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু যাতে এনেকুৱা ধৰণৰ পুনৰ যাতে ঘটনা ঘটিব নোৱাৰে তাৰ কাৰণে আমি গৃহ মন্ত্ৰালয়ে যিসকল আইবি বা যিসকল আমাৰ নিৰাপত্তাৰক্ষী জড়িত আছে তেখেতলোকক আমি অতিকৈ যাতে কঠোৰতম যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু যাতে যিসকল ব্যক্তি মানে তেওঁলোক আহত হৈ আছে তেওঁলোকক আমি আশু আৰোগ্য কামনা কৰিছোঁ। আৰু যাতে পুনৰ যাতে এনেকুৱা ঘটনা ঘটিব নোৱাৰে তাৰ বাবে কঠোৰতম ব্যৱস্থা ল'বলৈ আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমি ভাৰতীয় সৈন্যৰ যিকোনো কাৰ্যসূচীত আমি তেওঁলোকক সমৰ্থন কৰিম, যাতে সিহঁতসকলক দমন কৰিব পৰা যিকোনো কাৰ্যসূচীত আমি আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন থাকিব। ধন্যবাদ।